নমস্কাৰ। আজি 18 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসম লোকসেৱা আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1937 চনৰ 1 এপ্ৰিলৰ পৰা, অপশ্যন বি দিয়া আছে 1938 চনৰ 2 মে'ৰ পৰা, অপশ্যন চি দিয়া আছে 1941 চনৰ 15 জুনৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 1943 চনৰ 7 আগষ্টৰ পৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1937 চনৰ 1 এপ্ৰিলৰ পৰা। অসম চুক্তি স্বাক্ষৰৰ সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰাহুল গান্ধী, বি দিয়া আছে মহাত্মা গান্ধী, চি দিয়া আছে ৰাজীৱ গান্ধী আৰু ডি দিয়া আছে ইন্দিৰা গান্ধী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী। সৈয়দ ছাদুল্লাৰ মন্ত্ৰীসভা কোন চনত গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1927 চনত, অপশ্যন বি দিয়া আছে 1931 চনত, চি দিয়া আছে 1935 চনত আৰু ডি দিয়া আছে 1937 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1937 চনত। 1894 চনৰ কিমান তাৰিখে ৰঙীয়া কৃষকসকলে ব্ৰিটিছৰ বৰ্ধিত ভূমিকৰৰ বিৰুদ্ধে এটা কৃষক বিদ্ৰোহ গঢ়ি তুলিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 11 জুন, বি দিয়া আছে 15 আগষ্ট, চি দিয়া আছে 10 জানুৱাৰী আৰু ডি দিয়া আছে 10 ডিচেম্বৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10 জানুৱাৰী। ভাৰতৰ কোনটো স্বাধীনতা আন্দোলনৰ সময়ত শান্তি সেনাবাহিনী গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাৰত ত্যাগ আন্দোলন, বি দিয়া আছে অসহযোগ আন্দোলন, চি দিয়া আছে আইন অমান্য আন্দোলন আৰু ডি দিয়া আছে চিপাহী বিদ্ৰোহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত ত্যাগ আন্দোলন। 1942 চনৰ কিমান তাৰিখে মুকুন্দ কাকতিক গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 11 জানুৱাৰী, বি দিয়া আছে 15 এপ্ৰিল, চি দিয়া আছে 10 আগষ্ট আৰু ডি দিয়া আছে 20 ছেপ্টেম্বৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 20 ছেপ্টেম্বৰ। অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে শিৱসাগৰ, চি দিয়া আছে যোৰহাট আৰু ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1942 চনত, বি দিয়া আছে 1948 চনত, চি দিয়া আছে 1952 চনত আৰু ডি দিয়া আছে 1960 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952 চনত। অসম কোন চনত ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হৈ পৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1940 চনত, বি দিয়া আছে 1942 চনত, চি দিয়া আছে 1947 চনত আৰু ডি দিয়া আছে 1950 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1950 চনত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে কোনগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আহোম ৰজা পুৰন্দৰ সিংহৰ আত্মবিশ্বাসী আৰু পৰামৰ্শদাতা আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হেম বৰুৱা, বি দিয়া আছে হেম ভৰালী, চি দিয়া আছে দুতিৰাম বৰুৱা আৰু ডি দিয়া আছে আনন্দৰাম বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।